নাহৰকটীয়া বিধানসভা সমষ্টিৰ দীঘলীবিল যিটো ভোট কেন্দ্ৰ আছে তাত আমি আহি ইতিমধ্যে উপস্থিত হৈছোঁ কিন্তু ইয়াত সকলো যিসকল লোক আছে গাঁৱৰ প্ৰায় 931টা ভোট আছে এই কেন্দ্ৰটোত আৰু সেই লোকসকলে ৰাতিপুৱাৰ ভাগৰে পৰা তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিছে কিন্তু তাৰ সমান্তৰালকৈ ইয়াত এটা খুব সুন্দৰ পৰিৱেশ গণতন্ত্ৰৰ মহোৎসৱ যি তেওঁলোকে উদযাপন কৰিছে সেই পৰিৱেশ দেখা পোৱা গৈছে ভোট কেন্দ্ৰটোৰ সন্মুখতেই এখন দোকান আছে ইয়াৰ যিসকল গাঁৱৰ মহিলা তেওঁলোকে ওলাই আহি দোকানো পাতিছে মই তেওঁলোকৰ কাষলৈ আহিবলৈ চেষ্টা কৰিম কিন্তু মানুহ ওলাই আহিছেনে বাইদেউ আজি আৰু ব্যৱসায় কেনেকুৱা আপোনালোকৰ মানুহ ওলাই আহিছে ব্যৱসায় আমাৰ ভালে চলিছে বতৰেও আপোনালোকক যথেষ্ট সহযোগ দিছে নিশ্চয় বতৰটো বেয়া যদিও মানে বৰষুণো দিয়া নাই ৰ'দো দিয়া নাই সেইকাৰণে আমাৰ ভালে ধুনীয়াকৈ চলি আছে অলপ বৰষুণ দিছে সমান্তৰালকৈ আপোনাৰ পকৰি বনাই আছে বিক্ৰী বাঢ়িছে নিশ্চয় বাঢ়িছে ইয়াত বতাহ কেনেকুৱা আপোনাৰ কোনফালে বৈছে বুলি যদি সোধা যায় কি ক'ব বিচাৰিব আমিতো ইয়াত ফুলপাহ বেছিকৈ ফুলা নিচিনা গম পাইছোঁ মানে বাকী এতিয়া কি বুলি কওঁ আমাৰ বাকীবিলাকৰ ইমান মানে সমৰ্থন আমি দেখা পোৱা নাই জাহাজো চলিছে জাহাজো মাজে মাজে চলি আছে ঝাৰু কিন্তু আমি এতিয়ালৈকে আমি লগ পোৱা নাই হয় মই আৰু এগৰাকী বাইদেউ আছে আপুনি আহিছে ভোট দিলে নে আপুনি নে দোকানৰ অংশীদাৰ নেকি আপুনি ভোট দিলোঁ কেনেকুৱা এগৰাকী প্ৰাৰ্থী জয় হোৱাটো বিচাৰিছে আপোনালোকে কি ক'ম আৰু সেইটোনো তথাপি মানে এনেকুৱা এজন প্ৰাৰ্থী হ'লে ভাল এইখিনি কাম কৰিবলগীয়া আপোনালোকৰ কোনবোৰ কাম কৰিবলগীয়া আছে আপোনালোকৰ সমাজখনৰ কাৰণে কি সেইটো কি ক'ব সমাজখনৰনো সেইবোৰ কামনো কৰিবলগীয়াবোৰ আছে আৰু যে কৰিলে ভাল পাওঁ আৰু কোনজনে কৰে এই বাইদেৱে পকৰি বনাই আছে মই বাইদেউৰ ওচৰলৈ যাম আপোনাক অথনিৰ পৰা আমি অহাৰ পৰা দেখিছোঁ আপুনি পকৰিয়ে বনাই আছে মানে বিক্ৰী ভাল হৈছে বিক্ৰী ভালেই মানুহ ওলাই আহিছে আপোনালোকৰ ওচৰ চুবুৰীয়া যিমানবোৰ চিনাকি মানুহ সকলো ওলাই আহিছে কেনেকুৱা বিক্ৰীটো ভাল হৈছে বুলি আপুনি কৈছে লগতে যিহেতু আপোনাৰ নিৰ্বাচনৰ বতৰ কি কেনেকুৱা ধৰণৰ এগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰিছে আপোনালোকে সেইটো বিষয়ত মই বৰ এটা ভালকৈ ক'ব নাজানিম সেইটো আচলতে ব্যক্তিগত কথা হয় আপোনাৰ কেনেকুৱা প্ৰাৰ্থী বা কি ধৰণৰ সেই নিৰ্বাচনী ইছ্যু তেওঁলোকে ক'ব বিচৰা নাই কিন্তু তাৰ সমান মূল কথাটো হ'ল মই যিটো কথা ক'ব বিচাৰিছোঁ যে গাঁৱৰ যি পৰিৱেশ আচলতে নিৰ্বাচনক যিহেতু গণতন্ত্ৰৰ উৎসৱ বুলি কোৱা যায় আৰু এখন নিভাঁজ গাঁৱত সেই ধৰণৰ পৰিৱেশ এটাই আমি এই মুহূৰ্তত দেখিছোঁ সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে তাৰ লগে লগে তেওঁলোকে ওচৰ চুবুৰীয়াসকলক লগ হৈছে লগ হৈ তেওঁলোকে কিছু আড্ডা মাৰিছে কিছু কথা পাতিছে কেনেকুৱা ধৰণৰ এগৰাকী প্ৰাৰ্থী জয়ী হ'ব লাগে কেনেকুৱা ধৰণৰ এগৰাকী প্ৰাৰ্থী জয়ী হৈ তেওঁলোকৰ বাবে কৰিবলগীয়া কামসমূহ কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা আশা মনত লৈ তেওঁলোক আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ